পৌৰাণিক কালত দ্বাপৰ যুগত এজন ব্ৰাহ্মণ আছিল যাৰ নাম আছিল সুদামা, যি আছিল ভগৱান শ্ৰীকৃষ্ণৰ এজন প্ৰকৃত ভক্ত, যি আছিল কৃষ্ণৰ পৰম মিত্ৰ। কৃষ্ণৰ ভক্ত আৰু মিত্ৰ আছিল যদিও সুদামা এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ আছিল, যাৰ ঘৰত দুবেলা দুসাঁজ খাবলৈও নাছিল। আজি আমাৰ এই ভিডিঅ'ত সুদামাৰ বিষয়ে এইকেইটা কথা জানিব পাৰিব। 1. সুদামাৰ জন্ম ক'ত হৈছিল? 2. সুদামা কোন আছিল? 3. সুদামাৰ পিতৃ মাতৃ কোন আছিল? 4. সুদামা আৰু শ্ৰীকৃষ্ণ কেনেকৈ ইমান পৰম মিত্ৰ হৈছিল? 5. সুদামাৰ পত্নী কোন আছিল? আৰু 6. সুদামা কিয় ইমান দৰিদ্ৰ আছিল? সুদামাৰ জন্ম ক'ত হৈছিল? গুজৰাটত দ্বাৰকা আৰু সোমনাথৰ মাজৰ পথত পোৰবন্দৰ নামে এখন চহৰ অৱস্থিত। আৰৱ সাগৰৰ উপকূলত অৱস্থিত পোৰবন্দৰ চহৰক সুদামাপুৰী বুলিও কোৱা হয়। এই পোৰবন্দৰ চহৰতে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় মিত্ৰ সুদামাৰ জন্ম হৈছিল। পোৰবন্দৰ চহৰত ভক্ত সুদামাৰ স্মৃতিত নিৰ্মাণ কৰা সুদামা মন্দিৰ অৱস্থিত। সুদামা কোন আছিল? সুদামা আছিল এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ, যি আছিল ভগৱান শ্ৰীকৃষ্ণৰ এজন প্ৰকৃত ভক্ত, যি আছিল কৃষ্ণৰ পৰম মিত্ৰ। কৃষ্ণৰ পৰম ভক্ত আৰু মিত্ৰ আছিল যদিও সুদামা এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ আছিল, যাৰ ঘৰত দুবেলা দুসাঁজ খাবলৈও নাছিল, যিয়ে ভিক্ষা কৰি পৰিয়ালৰ ভৰণ পোষণ কৰিছিল। সুদামা এজন দৰিদ্ৰ ব্ৰাহ্মণ আছিল, তথাপিও সুদামা সদায় সন্তুষ্ট আছিল। নিজৰ একো নাই বুলি ভাবি কেতিয়াও অসন্তুষ্ট নহৈছিল। সুদামাই সদায় হৰি কীৰ্তন কৰিছিল আৰু খাওঁতে শুওঁতে উঠোতে বহোতে সকলো সময়তে সদায় শ্ৰীকৃষ্ণৰ নাম জপ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই যে পৰম ব্ৰহ্ম ভগৱান, সেই কথা সুদামাই বুজি পাইছিল। সুদামাৰ পিতৃ মাতৃ কোন আছিল? অস্মাৱতীপুৰৰ এক ব্ৰাহ্মণ পৰিয়ালত সুদামাৰ জন্ম হৈছিল। সুদামাৰ পিতৃৰ নাম আছিল হৰন্ধৰ আৰু মাতৃৰ নাম আছিল সত্যৱতী। সুদামাৰ পত্নী কোন আছিল? ভাগৱতৰ মতে সুদামাৰ পত্নীৰ নাম আছিল শান্তি। শান্তি এগৰাকী সুশীল, বুদ্ধিমতী তথা পতিব্ৰতা নাৰী আছিল। সুদামাৰ ধৰ্মজ্ঞ, ধৰ্মাৱতাৰ, ধৰ্মভূষণ আৰু ধৰ্মাৱতাৰী নামেৰে 4টা সন্তান আছিল। সুদামা আৰু শ্ৰীকৃষ্ণ কেনেকৈ ইমান পৰম মিত্ৰ হৈছিল? কৃষ্ণ আৰু সুদামা দুয়ো গুৰু শান্তিপনী ঋষিৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছিল। গুৰুৰ আশ্ৰমত থাকিয়ে কৃষ্ণ আৰু সুদামাৰ মিত্ৰতা হৈছিল। সুদামাই এই কথা জানিছিল যে শ্ৰীকৃষ্ণ যাদৱ ৰাজবংশৰ সন্তান আছিল। আনহাতে সুদামা এজন দৰিদ্ৰ ব্ৰাহ্মণৰ সন্তান আছিল। কিন্তু আৰ্থিক অথবা সামাজিক অৱস্থাৰ এই বৃহৎ পাৰ্থক্য থকাৰ পাছতো সুদামা আৰু কৃষ্ণই উজ্জয়িনীৰ শান্তিপনী ঋষিৰ আশ্ৰমত একেলগে শিক্ষা গ্ৰহণ কৰিছিল। আশ্ৰমৰ আন আন শিষ্যৰ দৰেই সুদামা আৰু কৃষ্ণয়ো সকলো প্ৰকাৰে গুৰুৰ আদেশ মানি চলিছিল, গুৰুৰ সেৱা কৰিছিল। এদিন গুৰুমাতাৰ আদেশ অনুসৰি সুদামা আৰু কৃষ্ণই অন্যান্য লগৰীয়াসকলৰ লগত খৰি কাঠ আনিবলৈ ওচৰৰ হাবিলৈ গৈছিল। হাবিৰ মাজত থাকোঁতেই অকস্মাতে বৰষুণ দিবলৈ ধৰিলে। তেতিয়া কৃষ্ণ, সুদামা তথা অন্যান্য লগৰীয়াসকলে এজোপা গছৰ তলতে আশ্ৰয় ল'লে। সকলোৱে সেই গছজোপাৰ তলতে ৰাতিটো পাৰ কৰিলে। ৰাতিপুৱা হোৱাৰ সময়ত কৃষ্ণই সুদামাক ক'লে, হে মিত্ৰ, মোৰ বহুত ভোক লাগিছে, তোমাৰ ওচৰত খাবলৈ কিবা আছে নেকি? কৃষ্ণৰ কথা শুনি সুদামাই প্ৰথমে খাবলৈ একো নাই বুলি কৈছিল, কিন্তু
পাছত কৃষ্ণৰ অৱস্থা দেখি সুদামাই নিজৰ লগত থকা কেইটামান চিৰাৰ আধা অংশ কৃষ্ণক খাবলৈ দিলে। সুদামাৰ পৰা পোৱা চিৰাকেইটা খাই সেইদিনা কৃষ্ণই নিজৰ ভোক গুচাইছিল। তাৰ পাছৰে পৰা কৃষ্ণ আৰু সুদামাৰ মিত্ৰতা স্থাপন হৈছিল। সুদামা কিয় ইমান দৰিদ্ৰ আছিল? বহুতেই এই কথা জানে যে গুৰু শান্তিপনীৰ আদেশ অনুসৰি এদিন কৃষ্ণ আৰু সুদামাই হাবিৰ পৰা খৰি কাঠ আনিবলৈ গৈছিল। তেতিয়া গুৰু মাতাই ভোক লাগিলে দুয়োৱে খাবৰ বাবে এটোপোলা চানা দিছিল, যিখিনি চানা পাছত হাবিৰ মাজত সুদামাই কৃষ্ণক নিদিয়াকৈ অকলে খাই থৈছিল। আৰু গুৰু মাতাই দিয়া চানাখিনি অকলে খোৱাৰ বাবেই সুদামা দৰিদ্ৰ হৈ পৰিছিল। কথাটো ঠিকেই, কিন্তু সেই কথাৰ আঁৰত এটা পৌৰাণিক কাহিনী আছে। কথা অনুসৰি এগৰাকী অতি দৰিদ্ৰ ব্ৰাহ্মণী আছিল, যিয়ে ভিক্ষা খুজি খাই জীৱন কটাইছিল। এবাৰ সেই ব্ৰাহ্মণীয়ে 5 দিনলৈকে কোনো ভিক্ষা নাপাইছিল। ব্ৰাহ্মণীয়ে সদায় পানী খাই ভগৱানৰ নাম জপ কৰি লঘোণে ভোকে শুই থাকিছিল। 6ষ্ঠ দিনা ব্ৰাহ্মণীয়ে ভিক্ষা হিচাপে দুমুঠি চানা পালে। ভিক্ষা বিচাৰি ঘূৰি আহি ঘৰ পোৱাৰ সময়লৈ ৰাতি হৈ গ'ল। ব্ৰাহ্মণীয়ে ভাবিলে যে এতিয়া তাই এই চানা ৰাতি নাখায় আৰু ৰাতিপুৱা ভগৱানক অৰ্পণ কৰাৰ পাছত খাব। এই কথা ভাবি ব্ৰাহ্মণীয়ে চানাখিনি কাপোৰেৰে বান্ধি এটা টোপোলা কৰি ভগৱানৰ নাম জপ কৰি শুই থাকিল। কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা কেইটামান চোৰে চুৰি কৰিবলৈ আহি ব্ৰাহ্মণীৰ ঘৰত সোমাল। চোৰে ঘৰৰ সকলোতে বিচাৰি ফুৰি নিবলৈ ভাল একো বস্তু নাপালে। তেনেতে ব্ৰাহ্মণীয়ে ভিক্ষা কৰি আনি থোৱা চানাৰ টোপোলাটো দেখা পাই তাত সোণৰ মোহৰ আছে বুলি ভাবি সেই টোপোলাটোকেই লৈ গ'ল। অকস্মাতে টোপনিৰ পৰা সাৰ পাই চোৰ অহা গম পাই ব্ৰাহ্মণীয়ে চিঞৰিবলৈ ধৰিলে। ব্ৰাহ্মণীৰ চিঞৰ শুনি গাঁৱৰ মানুহে চোৰ ধৰিবলৈ দৌৰি গ'ল। চানাৰ টোপোলাটো লৈ চোৰ পলাই গ'ল। কিন্তু ধৰা পৰাৰ ভয়ত চোৰে শান্তিপনী ঋষিৰ আশ্ৰমত লুকাই থাকিল, য'ত ভগৱান শ্ৰীকৃষ্ণ আৰু সুদামাই শিক্ষা গ্ৰহণ কৰি আছিল। কিছু সময়ৰ পাছত সেই আশ্ৰমৰ পৰা চোৰবোৰ পলাই গ'ল যদিও চুৰি কৰি অনা টোপোলাটো তাতে এৰি থৈ গ'ল। সিফালে ভোকত অস্থিৰ হৈ থকা ব্ৰাহ্মণীয়ে চানাৰ টোপোলাটো নেদেখি এই অভিশাপ দিলে যে মোৰ দৰে দৰিদ্ৰ ব্ৰাহ্মণীৰ পৰা চুৰি কৰি নিয়া চানাখিনি যিয়ে খাব সিয়েই দৰিদ্ৰ হৈ পৰিব। 5 দিনৰ ৰাতিপুৱা যেতিয়া গুৰু মাতাই আশ্ৰমত ঝাৰু দিবলৈ ধৰিলে তেতিয়া সেই টোপোলাটো পালে। গুৰু মাতাই খুলি চাই দেখিলে যে টোপোলাটোত চানা আছে। কৃষ্ণ আৰু সুদামাই যেতিয়া হাবিৰ পৰা খৰি কাঠ আনিবলৈ ওলাইছিল তেতিয়া গুৰু মাতাই দুয়োৰে ভোক লাগিলে খাবৰ বাবে সেই চানাৰ টোপোলাটোকে সুদামাৰ হাতত দিছিল। জন্মৰ পৰাই সুদামা ব্ৰহ্মজ্ঞানী আছিল, সেয়েহে হাতত চানাৰ টোপোলাটো লোৱাৰ লগে লগে সুদামাই সকলো ৰহস্য কথা গম পালে। সুদামাই ভাবিলে যে গুৰু মাতাই এই চানাৰ টোপোলাটো দুয়োজনে সমানে ভগাই খাব লাগে বুলি কৈছে। কিন্তু যদি মই এই চানাখিনি শ্ৰীকৃষ্ণক খাবলৈ দিওঁ তেতিয়া ত্ৰিজগতৰ স্বামীৰ লগতে সমগ্ৰ সৃষ্টি দৰিদ্ৰ হৈ পৰিব। মই এই কাম কেতিয়াও কৰিব নোৱাৰোঁ। মই জীয়াই থকা অৱস্থাত জানি বুজিও মোৰ প্ৰভুক দৰিদ্ৰ হ'বলৈ দিব নোৱাৰোঁ। সেয়েহে এনেদৰে ভাবি প্ৰভু কৃষ্ণক দৰিদ্ৰতাৰ পৰা ৰক্ষা কৰিবলৈ সুদামাই কৃষ্ণক এটাও চানা নিদিয়াকৈ নিজেই সকলো চানা খাই থলে আৰু ব্ৰাহ্মণীয়ে দিয়া দৰিদ্ৰতাৰ অভিশাপ মূৰ পাতি ল'লে। এইদৰে সুদামাই নিজৰ মিত্ৰতা বজাই ৰাখিবলৈ গৈ নিজেই অতি দৰিদ্ৰ হৈ পৰিল। গুৰুৰ ওচৰত শিক্ষা সমাপ্ত কৰি কৃষ্ণ মথুৰালৈ উভতি গৈছিল
আৰু পাছত দ্বাৰকাৰ অধিপতি হৈছিল। আনহাতে সুদামাই ঘৰলৈ ঘূৰি আহি শান্তি নামৰ এগৰাকী কন্যাৰ লগত বিবাহ কৰি ঘৰ সংসাৰ পাতি থাকিবলৈ লয়। বিবাহৰ পাছত সুদামা অধিক দৰিদ্ৰ হৈ পৰিছিল। কেতিয়াবা একো নোখোৱাকৈ কৃষ্ণ নাম জপ কৰিয়েই দিন পাৰ কৰি দিছিল। খাবলৈ খাদ্য নোহোৱা অৱস্থাত সুদামাৰ পৰিয়ালে মাথো পানী খায়ে শুই থাকিছিল। সুদামাই এই কথা জানিছিল যে প্ৰভু কৃষ্ণৰ সহায় বিচাৰিলে সুদামাৰ দৰিদ্ৰতা ক্ষণিকতে নোহোৱা হ'ব। তথাপি সুদামাই কৃষ্ণৰ ওচৰত সহায় বিচাৰি যোৱা নাছিল, কিয়নো এজন ভক্ত হৈ ভগৱান কৃষ্ণৰ সহায় লোৱাত সুদামাৰ কোনো আপত্তি নাছিল। কিন্তু এজন মিত্ৰ হৈ মিত্ৰ কৃষ্ণৰ ওচৰত সহায় বিচাৰি যোৱাত সুদামাক নিজৰ অহংভাৱে বাধা দিছিল। সেয়েহে সকলো প্ৰভু কৃষ্ণৰ ইচ্ছাতে হৈছে বুলি বিশ্বাস ৰাখি সুদামাই নিজৰ দৰিদ্ৰ জীৱনৰ বাবে কোনো আক্ষেপ কৰা নাছিল। যি পাইছিল তাতেই সন্তুষ্টি লাভ কৰিছিল। সুদামাৰ পত্নী এগৰাকী পতিব্ৰতা বুদ্ধিমতী নাৰী আছিল। স্বামীৰ প্ৰতি সম্পূৰ্ণ ভক্তি আৰু প্ৰেম আছিল। এদিন সুদামাই পত্নীৰ আগত এই কথা কৈছিল যে দ্বাৰকাধীশ শ্ৰীকৃষ্ণই তেওঁৰ লগত গুৰুৰ আশ্ৰমত অধ্যয়ন কৰিছিল। কৃষ্ণ তেওঁৰ বাল্যকালৰ মিত্ৰ আছিল। এই কথা শুনাৰ পাছৰে পৰা পত্নীয়ে সুদামাক দ্বাৰকালৈ গৈ মিত্ৰ কৃষ্ণক লগ কৰি দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ অনুৰোধ জনালে। প্ৰথমতে সুদামাই দ্বাৰকালৈ যাবলৈ মান্তি নহৈছিল যদিও পিছলৈ পত্নীয়ে বাৰে বাৰে অনুৰোধ কৰাত তেওঁ দ্বাৰকালৈ যাবলৈ মান্তি হয়। পত্নীয়ে দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰীকৃষ্ণৰ পৰা সহায় লোৱাৰ হঠকাৰিতা দেখি সুদামাই কৈছিল, হেৰা ব্ৰাহ্মণী, তুমি মোক একেৰাহে দ্বাৰকালৈ যাবলৈ কৈ আছা, কিন্তু মোৰ নিচিনা এটা দৰিদ্ৰ ব্ৰাহ্মণে জানো দ্বাৰকালৈ গৈ কৃষ্ণৰ ভৱনত প্ৰৱেশ কৰিব পাৰিম? দ্বাৰপালে জানো মোক ৰাজভৱনৰ ভিতৰলৈ যাবলৈ দিব? আৰু মিত্ৰৰ বাবে উপহাৰ হিচাপে লৈ যাবলৈও দেখোন আমাৰ একো নাই। মই বাৰু মিত্ৰৰ ওচৰলৈ খালী হাতে কেনেকৈ যাম? এনেকৈ গ'লে কৃষ্ণৰ ৰাণীসকলে জানো মোক নাহাঁহিব? সুদামাৰ কথা শুনি তেওঁৰ পত্নীয়ে ওচৰ চুবুৰীয়াৰ ওচৰলৈ গৈ দুমুঠি চাউল ধাৰলৈ আনি সেই চাউল আধা ভাজি আধা খুন্দি সান্দহ বনাই কাপোৰত টোপোলা বান্ধি সুদামাক দ্বাৰকালৈ যাবলৈ সাজু কৰি দিলে। তেতিয়া সুদামাই মিত্ৰ কৃষ্ণক লগ কৰিবলৈ বুলি দ্বাৰকালৈ যাত্ৰা আৰম্ভ কৰিলে। খালী ভৰিৰে অশেষ দুখ কষ্টৰ মাজেৰে গৈ সুদামা দ্বাৰকাত উপস্থিত হ'ল। দ্বাৰকাত উপস্থিত হৈ দ্বাৰকাৰ স্বৰ্ণনগৰী দেখি সুদামা স্তম্ভিত হৈ পৰিল। দ্বাৰকাত অট্টালিকাবোৰ এটাৰ পাছত এটা শাৰী শাৰীকৈ থিয় হৈ আছে। ইয়াত ৰাজভৱনৰ বাহিৰত থিয় হৈ থকা দ্বাৰৰক্ষীসকলো দেৱতাৰ দৰে সাজ পোছাক পিন্ধি আছে। সুদামাই দ্বাৰৰক্ষীজনৰ ওচৰলৈ গৈ সুধিলে, কোৱাচোন কৰুণাময় প্ৰভু কৃষ্ণৰ ঘৰ কোনটো? সুদামাৰ প্ৰশ্ন শুনি দ্বাৰৰক্ষীজনে সুধিলে, হে ব্ৰাহ্মণ, আপুনি কোন হয়? আপুনি প্ৰভু কৃষ্ণৰ ঘৰৰ ঠিকনা কিয় সুধিছে? তেতিয়া সুদামাই নিজৰ পৰিচয় দি ক'লে, মোৰ নাম সুদামা, দ্বাৰকাধীশ কৃষ্ণ মোৰ বাল্য মিত্ৰ। মই কৃষ্ণক লগ কৰিবলৈ আহিছোঁ। সুদামাৰ কথা শুনি দ্বাৰৰক্ষীজনে দৌৰি গৈ কৃষ্ণক এই খবৰ দি ক'লে যে, হে প্ৰভু, মলিয়ন ফটা চিটা কাপোৰ পিন্ধা এজন দৰিদ্ৰ ব্ৰাহ্মণে আপোনাক লগ কৰিবলৈ আহি দুৱাৰমুখত ৰৈ আছে, যিয়ে আপোনাক নিজৰ বাল্য মিত্ৰ বুলি কৈছে। এই কথা শুনি শ্ৰীকৃষ্ণই সকলো কাম এৰি যেনেকৈ আছিল তেনে অৱস্থাতে দৌৰি গৈ ক্ষণিকতে সুদামাৰ ওচৰত উপস্থিত হ'ল। বাল্য মিত্ৰ সুদামাক দেখা পাই কৃষ্ণৰ চকুৰ পৰা দুধাৰি চকুলো নিগৰি আহিল। কৃষ্ণই আনন্দতে সুদামাক সাৱটি ধৰিলে।
দ্বাৰকাপুৰীত প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখি দ্বাৰকাবাসীয়ে অবাক লাগি চাইছিল। কৃষ্ণই চকুলো টুকি সুদামাৰ কুশল মংগলৰ বিষয়ে সোধা পোছা কৰি নিজৰ লগতে ৰাজপ্ৰাসাদলৈ লৈ গ'ল। কৃষ্ণৰ ৰাণীসকলে সুদামাক অতি সন্মান সহকাৰে আদৰণি জনালে। ৰাজপ্ৰাসাদত নিজৰ শয্যাখনত বহুৱাই কৃষ্ণই নিজ হাতে পাদ্য অৰ্ঘ্য দি পৰম মিত্ৰ সুদামাৰ চৰণ ধুৱাই দিলে। তাৰ পাছত বিভিন্ন ধৰণৰ সুস্বাদু ভোজনেৰে মিত্ৰক আপ্যায়িত কৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা এনেধৰণৰ ব্যৱহাৰ পাই সুদামা নিজেই লজ্জিত হৈ পৰিছিল। সুদামাই ভাবিলে, যিজন দ্বাৰকাপতি শ্ৰীকৃষ্ণক অসংখ্য দাস দাসীয়ে সেৱা কৰে, সেই কৃষ্ণই আজি মোৰ দৰে এজন দৰিদ্ৰ ব্ৰাহ্মণৰ চৰণ ধুই সেৱা কৰিছে। সুদামাই এনেদৰে মিত্ৰৰ কথা ভাবি আছিল। তেনেতে কৃষ্ণই ক'লে, হে মিত্ৰ, তুমি মোলৈ বুলি ঘৰৰ পৰা নিশ্চয় কিবা লৈ আহিছা। কি আনিছা দিয়া। কৃষ্ণৰ কথা শুনি সুদামা লজ্জিত হৈ পৰিল। ত্ৰিজগতৰ নাথ লক্ষ্মীপতি শ্ৰীকৃষ্ণক বাৰু ঘৰৰ পৰা অনা এমুঠি সান্দহ কেনেকৈ উলিয়াই দিয়ে। সুদামাই লাজতে সান্দহৰ টোপোলাটো কাষলতিৰ তলত লুকুৱাই ৰাখি তললৈ মূৰ কৰি বহি থাকিল। সুদামাক তেনেকৈ তলমূৰ কৰি বহি থকা দেখি কৃষ্ণই সুদামাৰ মনৰ কথা বুজি পালে। কৃষ্ণই বুজি পালে যে সুদামাই সেই টোপোলাটো কেতিয়াও উলিয়াই নিদিয়ে। এই কথা বুজিব পাৰি কৃষ্ণই অকস্মাতে সুদামাই লুকুৱাবলৈ বিচৰা টোপোলাটো কাঢ়ি ল'লে। কৃষ্ণই টোপোলাটো খুলি চাই দেখে যে তাত সান্দহগুৰি বান্ধি থোৱা আছে। ভক্ত তথা মিত্ৰ সুদামাই লৈ অহা সান্দহখিনি দেখি কৃষ্ণৰ মন প্ৰসন্নতাৰে ভৰি পৰিল। কৃষ্ণই অতি আনন্দ মনে এমুঠি সান্দহ মুখত দিলে। সুদামাই মিত্ৰ তথা প্ৰভুলৈ শ্ৰদ্ধা ভক্তি সহকাৰে লগত লৈ অহা এমুঠি সান্দহ মুখত দিয়াৰ লগে লগে ভগৱান কৃষ্ণৰ আত্মা মন তৃপ্ত হৈ পৰিল। সেই এমুঠি সান্দহৰ বিনিময়ত ভগৱান শ্ৰীকৃষ্ণই ভক্ত সুদামাৰ দৰিদ্ৰতা নাশ কৰি তিনিও লোকৰ সমস্ত ধন সম্পদ ঐশ্বৰ্য বিভূতি প্ৰদান কৰিলে। তাৰ পাছত কৃষ্ণই আৰু এমুঠি সান্দহ খাবলৈ ল'লে। তাকে দেখি ৰুক্মিণী ৰূপী লক্ষ্মী মাতাই ভগৱান কৃষ্ণক বাধা দি ক'লে, হে প্ৰভু, আপুনি একমুঠি ভোগ কৰাৰ লগে লগে সমস্ত বিশ্ব তুষ্ট হ'ল। আপুনি ভক্ত সুদামাক সকলো সিদ্ধি তিনিও লোকৰ সমস্ত ধন সম্পদ ঐশ্বৰ্য বিভূতি প্ৰদান কৰিলে। আৰু এমুঠি নাখাব প্ৰভু, নহ'লে মই নিজে ভক্ত সুদামাৰ সেৱা কৰিবলৈ যাব লাগিব। বাকী থকা সান্দহখিনি মোলৈ ৰাখক প্ৰভু। ৰুক্মিণীৰ এনে কথা শুনি ভগৱান কৃষ্ণই সান্দহৰ টোপোলাটো ভালকৈ বান্ধি ৰুক্মিণীৰ হাতত অৰ্পণ কৰিলে। তাৰ পাছত দুয়ো মিত্ৰই অনেক কথা পাতিলে। গুৰুৰ আশ্ৰমত পাৰ কৰি অহা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰিলে। সেই নিশা সুদামাই দিব্য অন্ন ভোজন কৰি কৃষ্ণৰ প্ৰাসাদতে থাকি পাৰ কৰিলে। পাছদিনা ৰাতিপুৱা শুই উঠি সুদামাই ঘৰলৈ ঘূৰি যাবলৈ ইচ্ছা কৰিলে। কৃষ্ণই পঞ্চামৃতেৰে ভোজন কৰাই সুদামাক বিদায় দিলে। সুদামাই কৃষ্ণৰ পৰা একো নিবিচাৰিলে আৰু কৃষ্ণইও সুদামাক উভতি যোৱাৰ সময়ত একো নিদিলে। ঘূৰি অহাৰ পথত সুদামাই ভাবিলে, কিনো মই দুৰ্বোধ অধম মন্দভাগী। ভক্তি ত্যাগ কৰি ধনৰ আশাত দ্বাৰকালৈ আহিলোঁ। পত্নীৰ কথা শুনি আজি অনেক লাজত পৰিলোঁ। অৱশ্যে দ্বাৰকালৈ আহি মোৰ মহাভাগ্য উদয় হ'ল, কিয়নো আজি মই সাক্ষাৎ ব্ৰহ্মৰ দৰ্শন লাভ কৰিলোঁ। প্ৰভু কৃষ্ণই মোক দৰিদ্ৰ ব্ৰাহ্মণ বুলি অৱহেলা নকৰিলে, বৰঞ্চ জ্যেষ্ঠ ভাতৃ বলৰামক কৰাৰ দৰেই মোক আলিংগন কৰিলে। মই ধন বিচাৰি আহিছিলোঁ, কিন্তু প্ৰভুৱে চৰণ ধুৱাই মোৰ পূজাহে কৰিলে। দৰিদ্ৰ বুলি জানিও কৃপাময় প্ৰভুৱে মোক এই কাৰণে ধন নিদিলে, যাতে ধনৰ লোভত পৰি
মই এই সংসাৰত পৰি নাথাকোঁ। এনেবোৰ কথা ভাবি ভাবি সুদামাই ৰং মনে ঘূৰি আহি নিজৰ ঘৰ পালেহি। কিন্তু ই কি কথা, সুদামাই আহি আহি নিজৰ ঘৰৰ সলনি এক অচিনাকি ঠাইহে পালেহি। তাত সুদামাৰ জীৰ্ণ ঘৰটোৰ সলনি এটা সুন্দৰ প্ৰাসাদ থিয় হৈ আছে, যাৰ চাৰিওফালে অনেক উদ্যানে বেঢ়ি আছে। অসংখ্য নাৰীয়ে সুন্দৰ বস্ত্ৰ অলংকাৰ পৰিধান কৰি বাৰ্তালাপ কৰি আছে। এনেবোৰ দৃশ্য দেখি সুদামাই অচিনাকি ঠাই বুলি ভাবি তাৰ পৰা আঁতৰি যাব ধৰিলে। তেনেতে সুদামাৰ পত্নীয়ে আগবাঢ়ি আহি সুদামাক ঘৰলৈ আদৰি নিলেহি। ঘৰলৈ সোমাই সুদামাই দেখিলে যে তেওঁৰ পত্নীয়ে সুন্দৰ বস্ত্ৰ অলংকাৰ পৰিধান কৰি আছে। অনেক দাস দাসীয়ে ঘৰৰ বিভিন্ন কাম কৰি আছে। এইবোৰ দেখি সুদামাই বুজি পালে যে এই সকলোবোৰ প্ৰভু কৃষ্ণৰ কৃপাতে হৈছে। সুদামাই এইটোও বুজি পালে যে ভকতবৎসল ভগৱান কৃষ্ণৰ লীলাতে এই সকলো হৈছে। সুদামাই এই কথাও বুজি পালে যে বিদায় পৰত কৃষ্ণই সুদামাৰ হাতত একো নিদিলে ঠিকেই, কিন্তু সুদামাৰ দৰিদ্ৰতাৰ অন্ত কৰি ঘৰখন ধনে সোণে উভৈনদী কৰি দিলে। এতিয়া আৰু সন্তানকেইটাই ভোকে লঘোণে শুই থাকিব নালাগে। ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি দেখি সুদামাৰ মন আৰু অধিক ভক্তিভাৱেৰে উপচি পৰিল। বান্ধৱসকল, এয়াই হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু ভক্ত সুদামাৰ কাহিনীৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।